প্ৰশ্ন কোনজন আহোম ৰজাই বৰফুকন পদৰ সৃষ্টি কৰিছিল? ক চুকাফা, খ সুচেনফা, গ শিৱসিংহ, খ ৰুদ্ৰসিংহ। উত্তৰ খ সুচেনফা। প্ৰশ্ন কোনজন আহোম ৰজাক কুজা ৰজা বুলি কোৱা হৈছিল? ক চুটিনফা, খ সুচেনফা, ক গদাপাণি, খ পুৰন্দৰ সিংহ। উত্তৰ ক চুটিনফা। প্ৰশ্ন ঊনৈছশ 42 চনৰ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকীৰ নাম কি আছিল? ক কনকলতা, খ সতী জয়মতী, গ ভোগেশ্বৰী, খ লক্ষ্মীবাই। উত্তৰ গ ভোগেশ্বৰী ফুকননী। প্ৰশ্ন অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিছিল? ক ফুলেশ্বৰীক, খ ৰাজেশ্বৰীক, গ ভোগেশ্বৰীক, খ সৰ্বেশ্বৰীক। উত্তৰ খ সৰ্বেশ্বৰীক। প্ৰশ্ন ফুলুগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমানজন আছিল? ক 80 জন, খ 54 জন, গ 32 জন, খ 100 জন। উত্তৰ খ 54 জন। প্ৰশ্ন অসমৰ আটাইতকৈ ওখ মন্দিৰটোৰ নাম কি? ক শিৱদৌল, খ মৃত্যুঞ্জয়, গ কামাখ্যা, খ উমানন্দ। উত্তৰ ক শিৱদৌল।